ৰাজনীতিয়ে শেষ কথা নহয় গাদী দখল নিৰ্বাচনী বৈতৰণি পাৰ হোৱাটোৱে জীৱনৰ অন্তিম লক্ষ্য নহয় সামাজিক দায়বদ্ধতা আৰু মানৱ সেৱাহে যে জীৱনৰ প্ৰকৃত ধৰ্ম তাৰ নিদৰ্শন দাঙি ধৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই হয় টিহুত নিৰ্বাচনী প্ৰচাৰৰ ৰোড শ্ব'ৰ মাজতে ৰোগী লৈ যোৱা এম্বুলেন্সক বাট এৰি দিবলৈ কাৰ্যকৰ্তাসকললৈ আহ্বান জনালে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এম্বুলেন্সখন যাতে যাব পাৰে এই পিছফালে গাড়ী আমাৰ চাইড কৰিব মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কৰিম আপোনালোক সকলোৱে এম্বুলেন্সখন চাইড দি দিব এম্বুলেন্সখন যাতে যাব পাৰে এই পিছফালে গাড়ী আমাৰ চাইড কৰিব নিৰ্বাচনী সভাৰ মাজতো মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ অকৃত্ৰিম এনে দায়বদ্ধতা দেখি এতিয়া প্ৰশংসাৰে উপচাই পেলাইছে নলবাৰীৰ ভোটাৰ ৰাইজে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই যেন আজিৰ সমাজৰ বহল বুকুত এক বাৰ্তা প্ৰেৰণ কৰিলে এতিয়া শেষ কথা নহয় গাদী দখল নিউজ ডেস্ক ৰিপৰ্ট আসাম লাইভ 7